নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ভিডিঅ'। সকলোৱে এটা সমস্যাৰ সন্মুখীন হৈছে, NSPত লগ ইন হোৱা নাই। NSPত যদি NSP আইডিটো মাৰি দিয়া হয়, তাৰপাছত যিটো পাছৱৰ্ড আছে, পাছৱৰ্ডটো মৰাৰ পাছত যিটো কেপচা, সেই কেপচাটো ফিল কৰি দিয়াৰ পাছত আপোনালোকৰ ইনভেলিড বুলি আহে। অৰ্থাৎ এইটো মই দেখুৱাই দিছোঁ আপোনালোকে। ইয়াত যেতিয়া আপোনালোকে এণ্টাৰ OTR যেতিয়া OTR নাম্বাৰটো এণ্টাৰ কৰিব, পাছৱৰ্ডটো ভৰাব, ভৰাই আপোনালোকে ইমেজ কেপচাত অৰ্থাৎ যিটো চিকিউৰিটি পিন সেইটো যেতিয়া ভৰাই পেলাই আপোনালোকে লগ ইন বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি দিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইনভেলিড বুলি অপশ্যনটো আহিছে, তেতিয়া আপোনালোকে এপ্লাই কৰিব পৰা নাই। সেয়েহে বহুতৰ সমস্যা হৈছে, OBC স্কলাৰশ্বিপেই হওক, NSPৰ যোগেদি যিমান স্কলাৰশ্বিপ হৈছে সকলোতে এই সমস্যাৰ সন্মুখীন হৈছে। এই বিষয়ে মই জনাই দিছোঁ যে এইটো আপোনালোকে প্ৰথমতে ফৰগট পাছৱৰ্ড মাৰি লওক, পাছৱৰ্ডটো ৰিছেট কৰি লওক। তাৰপিছত আপোনালোকে আৰু এটা অপশ্যন দেখুৱাম, আপোনালোকে আধাৰ নাম্বাৰটো দি, যিটো আধাৰ আপোনালোকে NSP ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সংলগ্ন কৰিছিলে, সেই আধাৰ নাম্বাৰটো দি আপোনালোকে লগ ইন কৰিব পাৰিব। আৰু ৰিনিউৱেল সম্পৰ্কে এটা কথা কওঁ, যিসকলে ৰিনিউৱেল কৰিবলৈ সুধি আছে যে ডমিচাইল চাৰ্টিফিকেট বিচাৰিছে, PRC দিলেও হ'ব। PRC দিলেও হ'ব, কোনো কথা নাই। এইটো এটা ডাঙৰ কথা সুধি থাকে চবেই। ডমিচাইল মানে PRCখন দিলেও হ'ব আপোনালোকৰ। আৰু আপোনালোকক মই এফিডেভিটৰ ফৰ্মেটটো দেখুৱাই দিম। সকলোৱে সুধি থাকে এফিডেভিটৰ ফৰ্মেটটো কি সেইটো মই দেখুৱাই দিম। আপোনালোকে এতিয়া প্ৰথম দেখুৱাই দিছোঁ NSPত কেনেদৰে লগ ইন কৰিব আধাৰ নাম্বাৰ দি পেলাই। এইটো চাই লওক আপোনালোকে। NSPত আপোনালোকে ষ্টুডেণ্ট বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে লগ ইন উইথ OTR, লগ ইন উইথ আধাৰ দুটা অপশ্যন আছে, দেখিছেনে? আপোনালোকে লগ ইন উইথ আধাৰ নাম্বাৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আধাৰ নম্বৰ ইয়াত ভৰাই দিব আৰু গেট OTP বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তালৈ এটা OTP গুচি যাব। OTPটো আপোনালোকে ভৰাব লাগিব। ভৰাই আপোনালোকে যিটো ইমেজ কেপচা কোড, সেই কোডটো ইয়াত ভৰাব লাগিব। আধাৰ নাম্বাৰটো শুদ্ধকৈ মাৰিব। শুদ্ধকৈ মাৰিলেহে ইয়াত OTPটো যাব। ভুলকৈ মাৰিলেও OTP যাব, কিন্তু OTPটো বেলেগ নাম্বাৰত গুচি যাব। গতিকে এইটো এবাৰ চাই ল'ব আপোনালোকে। যদি আপোনালোকৰ ফোন নাম্বাৰ হেৰাইছে, কেনেবাকৈ কিবা হৈছে তেনেকুৱা, তেতিয়া আপোনালোকে গৈ এবাৰ আধাৰত নতুন ফোন নাম্বাৰটো সংলগ্ন কৰি আহিবগৈ। তাৰপিছত আপোনালোকে ইয়াত আধাৰ নাম্বাৰটো ভৰাই দিব। আধাৰ নাম্বাৰ ভৰাব, OTPটো যিটো গেট OTP কৰি দিব, OTPটো ভৰাই দিব। ভৰাই দিয়াৰ পিছত কেপচা কোডটো মই যেনেকৈ দেখুৱাইছোঁ তেনেকৈ ভৰাই আপোনালোকে প্ৰচিড কৰি দিব। প্ৰচিড কৰি দিয়াৰ লগে লগে লগ ইন হৈ যাব, দেখিছেনে? ভেৰিফাইড ছাকচেছফুলি লগ ইন হৈ যাব। এনেদৰে আহি যাব গোটেই পেজটো। প্ৰফাইল ডিটেইলছটো আহিব আপোনালোকে। ইয়াত যদি আপোনালোকে আপডেট প্ৰফাইলত কিবা অপশ্যন থাকি গৈছে, যি কাৰণে লগ ইন হোৱা নাই, সেই তাত আপোনালোকে আপডেট প্ৰফাইল কৰিব পাৰে। তাৰপিছত আপোনালোকে লগ ইন কৰি চাব পাৰে। বহুতে কৈছে যে লগ ইন কৰোঁতে কিবা খেলি মেলি হৈছে, আধাৰ নট চিডেড হৈ আছে। আপোনালোকে আধাৰ চিডিংটো কৰি ল'ব, নহ'লে পে'মেণ্টটো নোসোমাব। আপোনালোকক মই বাৰে বাৰে কৈ আহিছোঁ, আধাৰ চিডিং যদি নকৰে আপোনালোকৰ একাউণ্টত কোনো ধৰণৰ স্কলাৰশ্বিপৰ এমাউণ্ট নোসোমায়। সেয়েহে আপোনালোকে স্কলাৰশ্বিপটো এপ্লাই কৰাৰ আগে আপোনালোকে বেংকত গৈ আধাৰ চিডিংটো কৰি লওক। আধাৰ চিডিংটো কৰাৰ পাছত যিটো লগ ইন প্ৰচেছ, সেই লগ ইন প্ৰচেছটো আপোনালোকৰ OTR প্ৰফাইলৰ যোগেদি হৈ যাব আৰু আপোনালোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। গতিকে ইয়াত সকলোৱে আধাৰ নট চিডিঙে বুলি দেখাই আছে, দেখিছেনে? মই ইয়াত ৰিফ্ৰেছ KYC কৰিব পাৰে আপোনালোকে। এইখিনি আছিলে কথা। মই ইয়াত আপোনালোকক এফিডেভিটৰ যিটো ফৰ্মেট সেইটো দেখুৱাই দিম। আপোনালোকে এই এপ্লাই ফৰ স্কলাৰশ্বিপ ইয়াত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। এই অপশ্যনত আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত এপ্লাই কৰিব লাগিব। ইয়াত গোটেই ডিটেইলছখিনি দিব লাগিব। মই সেই বিষয়ে এটা দি থ'ম। আপোনালোকে ৰিনিউৱেলৰ এটা ভিডিঅ' দি থৈছোঁ, মই কাৰ্ডত লগাই দিছোঁ। যদি ভিডিঅ'টো চোৱা নাই চাই ল'ব এবাৰ। এতিয়া কথাটো হৈছে এফিডেভিটখন এইখন দেখিছেনে? ইয়াত প্ৰথমতে আপোনালোকৰ নাম, গোটেই এড্ৰেছটো থাকিব। তাৰপিছত আপোনালোকে লিখিব লাগিব দ্য ডিপেণ্ডেণ্ট ইন দ্য ডাটাৰ, আপোনালোকৰ দেউতাৰ নামটো। তাৰপিছত এইটো একেই থাকিব 2 নম্বৰ পইণ্টটো। তাৰপিছত ভেৰিফাইড যোৰহাট এট দিছ তাৰিখটো থাকিব। তাৰপিছত ইয়াত আপোনাৰ কেণ্ডিডেটজনে চহী কৰিব। চহী কৰাৰ পিছত আইডেণ্টিফাইড বা যিজন এডভকেট আছে এডভকেটে কৰিব। পাৰিলে মেজিষ্ট্ৰেটৰ কৰাব, নটাৰী কৰিলেও কোনো প্ৰব্লেম নাই, মেজিষ্ট্ৰেটৰ কৰাই দিব আপোনালোকে। এইখিনি আছিলে ক'বলগীয়া। সকলোৱে সমস্যাৰ সন্মুখীন হৈ আছে বা সকলো প্ৰশ্ন সুধি থাকে। আৰু টোকেন নাম্বাৰ বহুতৰ অহা নাই, সোনকালে আহিব। এই আগষ্টৰ লাষ্টৰ ফালে আহিব, এইকেইদিন বন্ধ আছে যিহেতু। তাৰপিছত আপোনালোকৰ টোকেন নাম্বাৰ জেনেৰেট হ'বলৈ প্ৰচেছ আৰম্ভ হ'ব। অলৰেডি আপোনালোকৰ পে'মেণ্টৰ ফাইলত মিনিষ্ট্ৰীৰ ওচৰ পাইছেগৈ বুলি মই ফোন কৰোঁতেও এবাৰ জনাইছে। গতিকে এইটো সোনকালে আপোনালোকৰ টোকেন নাম্বাৰ আপডেট হৈ যাব, পে'মেণ্ট আপডেট হৈ যাব। গতিকে সেইটো আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।